Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকৰ লগত আলোচনা কৰিম 2016 ৰ পৰা 2024 লৈকে তোমালোকৰ সোশ্যাল সায়েন্সৰ যিকেটা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ আছে গোটেইকেটা কোৱেশ্চন পেপাৰৰ যি এমসিকিউ আছে সেই এমসিকিউ কেটা মই আলোচনা কৰিম এটো তোমাৰ দুটা মিডিয়ামৰ কাৰণে হ'ব ইংলিশ অথবা আছামিজ দুটা মিডিয়ামৰ ষ্টুডেন্টে তোমালোকে চাব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা তোমালোকে তোমালোকৰ এক্সাম শেষ হোৱাৰ পিছত বিভিন্ন ধৰণৰ এডুকেশনাল তথ্যবোৰ পাই থাকিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰম্ভ কৰিছো আজিৰ ভিডিওটো ইয়াৰ আগতেও তোমাৰ 45 টা আৰু 45 টা কৈ 90 টা এমসিকিউ মই তোমালোকক আগবঢ়াইছো তোমালোকৰ সেই ভিডিওবোৰৰ লিংক মই ডেসক্ৰিপচনত দি দিম তোমালোকে ভিডিওবোৰ চাই লবা আৰু তোমালোকৰ যিখিনি ইম্পৰ্টেন্ট লং কোৱেশ্চন আছে হেতুৰ ভিডিওৰ লিংক মই ডেসক্ৰিপচন দি দিম তোমালোকে হেতু চাই লবা তোমালোকে যিমান সোনকালে পৰা এবোৰ প্ৰেক্টিস কৰিবা আৰম্ভ কৰিছো আজিৰ ভিডিওটো এতে সৰ 2016 ত তোমালোকৰ সোশ্যাল সায়েন্সত কি কোৱেশ্চন আহিছে এতে সৰ প্ৰথম কোৱেশ্চনটো কি কৈছে which of the following resources is a non renewable resources কোনটো তোমাৰ কি হয় অনবীকৰণযোগ্য সম্পদ হয় অনবীকৰণযোগ্য সম্পদ মানে যিবোৰ আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত আকৌ আমি ব্যৱহাৰ কৰিব নোৱাৰো বা তোমাৰ ব্যৱহাৰ কৰিলে এবাৰ শেষ হৈ যায় তো হেতু হ'ব কি তোমাৰ এটো সি অপশনটো কাৰেক্ট হ'ব এটো আয়ৰন বা লু ঠিক আছে তাৰ পিছত তোমাৰ শস্য মানুহ সূৰ্যৰ ৰশ্মি এইবোৰ তোমাৰ নবীকৰণযোগ্য সম্পদ হয় ইয়াৰ পিছত কোৱেশ্চনটো চাও তোমাৰ কি কৈছে the hill and mountain ranges of Dima Hasao district in Assam belong to এটো অসমৰ ডিমা হাছাও জিলাত থকা পৰ্বত পাহাৰসমূহ এটো তোমাৰ কোনটোৰ লগত কি হয় ৰিলেটেড হয় বা কোনটোৰ পৰা আহিছে এটো আহিছে তোমাৰ কি এটো বৰাইল পৰ্বত শ্ৰেণীৰ অন্তৰ্গত yani কি তোমাৰ দা বৰাইল মাউন্টেন ৰেঞ্জেস 3 নম্বৰ কোৱেশ্চনটো চা 3 নম্বৰ কোৱেশ্চনটো কি কৈছে ইয়াতে one of the major rivers of Asia flowing into the Arctic Ocean উত্তৰ মহাসাগৰলৈ বৈ যোৱা এছিয়াৰ এখন প্ৰধান নদীৰ কথা সুধিছে এটো তোমাৰ বি অপশনটো কাৰেক্ট হ'ব এটো ইএনসি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানাই যে মই সায়েন্স আৰু ম্যাথছৰ হে তোমালোকক পঢ়াও তথাপি তোমালোকে ৰিকুৱেষ্ট কৰিছিলা কাৰণে মই তোমালোকৰ কাৰণে এটো ভিডিও বনাইছো যদি কোনো এটা অপশন তোমাৰ ভুল দেখা পোৱা তোমালোকে জনাই দিবা মই হেকেনে কাৰেকচন কৰিম এতে সব 4 নম্বৰ কোৱেশ্চনটো কি কৈছে the president of India appoints as the chairman of the North-East Council ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ পূব পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে কাক নিযুক্তি দিব এটো one of the chief minister of North-East states উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ এজন মুখ্যমন্ত্ৰী তোমাৰ কি কৰা হয় এটো তোমাৰ এজ চেয়াৰম্যান হিচাপে নিযুক্তি দিয়া হয় আৰু হেতু নিযুক্তি দিয়ে কোনে এটো ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এটো এ নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব 5 নম্বৰ কোৱেশ্চনটো চা the British government annulled the partition of Plain of Bengal by holding the Darbar at Delhi British সরকারে দিল্লীত দৰবাৰ পাতি বংগভংগ আঁচনি বাতিল কৰাইছিল কেতিয়া বাতিল কৰাইছিল হেতু আমাৰ চনটো লাগে এটো বাতিল কৰাইছিল 2 ডিসেম্বৰ of 1911 1911 চনৰ 2 ডিসেম্বৰ তাৰিখে এটো বি অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চা এটো 6 নম্বৰ কোৱেশ্চনটো কি কৈছে who was appointed as the first political officer of Khasi Hill খাসি পাহাৰৰ প্ৰথম ৰাজনৈতিক বিষয়া হিচাপে কাক নিযুক্তি দিয়া হৈছিল হেজন আছিল তোমাৰ এটো ডেভিড স্কট এটো বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব মানে ডেভিড স্কট আছিল তোমাৰ এটো খাসিয়া জনজাতিৰ প্ৰথমজন ৰাজনৈতিক বিষয়া ইয়াৰ পিছত কোৱেশ্চনটো চা কি কৈছে গীত গোবিন্দ was translated into Assamese by যেটো গীত গোবিন্দ আছে হেতু অসমীয়ালৈ কোনে অনুবাদ কৰিছিল ট্ৰান্সলেট কৰিছিল হেতু হ'ব তোমাৰ ৰামনাৰায়ণ চক্ৰৱৰ্তী এটো এ নম্বৰ অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে the total number of judges in international court of justice আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা কিমানজন থাকে এটো 15 জন থাকে এটো সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত চোৱা এটো তোমাৰ 2017 ত তোমাৰ কি কি কোৱেশ্চন আহিছে তোমালোকে ভালদৰে এবোৰ প্ৰেক্টিস কৰিবা
তোমালোকৰ যিকেইটাত এক্সাম হৈ গ'ল যেনেকুৱা মেথছ আৰু সায়েন্স সেই সাপেক্ষে চাবলৈ গ'লে তোমাৰ প্ৰিভিয়াছ ইয়াৰৰ পৰা তোমাৰ বেছি কুৱেশ্যন আহিছে তো প্ৰিভিয়াছ ইয়াৰৰ যিকেইটা তোমাৰ লং কুৱেশ্যন আছে সেইকেইটাও তোমালোকে প্ৰেক্টিছ কৰিবা তোমালোকৰ লাগিলে গ্ৰুপত মই শ্বেয়াৰ কৰি দিম ভিডিঅ'টো তোমালোকে তাতে চাই ল'বা লং কুৱেশ্যন কেইটা যদি লাগে তোমালোকে কমেণ্ট কৰি জনাবা মই লগে লগে সেইখিনি গ্ৰুপত দি দিম পিডিএফ বনাই ইয়াতে চোৱা তোমাৰ 17 ফাৰ্ষ্ট কুৱেশ্যনটো কি হৈছে which British administrator helped in the formation of Muslim League in 1906 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল এটো তোমাৰ হ'ব লৰ্ড মিন্টো এটো আৰু তোমাৰ কাৰ দিনত তোমাৰ বংগভংগ হৈছিল 1905 চনত হৈছিল এটো লৰ্ড কাৰ্জনৰ দিনত হৈছিল এই কথাটো মনত ৰাখিবা 2 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে which of the following is a non renewable resource তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ এটো পানীটো নৱীকৰণযোগ্য হয় প্ল্যান্টস অর্থাৎ গছ-গছনি তোমার নবীকরণযোগ্য হয় সানশাইন সূর্য রশ্মি এটো নবীকরণ হয় কিন্তু ন্যাচারাল গ্যাস অর্থাৎ প্রাকৃতিক গ্যাস এটা তোমার নন রিনিউয়েবল হয় গতিকে ডি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চা কি কৈছে which sea has separated the continents Asia and Africa কোনখন সাগৰে এছিয়া আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে এটো হ'ল লোহিত সাগৰ বা ৰেড সি তো বি অপশনটো কারেক্ট অপশন হয় 4 number question to sa eto sa same question repeat hoise 16th and 17th এই question to repeat hoise in international court of justice the total number of judges are আন্তর্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা কিমান জন থাকে 15 জন এটো বি অপশন to correct option হয় ইয়াৰ পিছৰ question to sa এটো তোমালোকক অলপ আগতে কলোৱে during whose tenure was the partition plan of Bengal executed কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল এটো তোমাৰ লৰ্ড কাৰ্জনৰ দিনত এটো কাৰ্যকৰী হৈছিল তো টি অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা the president of India appoints the chairman of the North East Council এটো ৰিপিট হয় এটো 2016 ত আহিছে 17 ত আহিছে এটো হ'ব তোমাৰ one of the chief minister of North East states এটো এ নম্বৰ অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 7 number question কি কৈছে which one of the following is abiotic resources তলৰ সম্পদসমূহৰ কোনবিধ সম্পদ অজীৱীয় মানে যিবোৰ তোমাৰ নিৰ্জীৱ পদাৰ্থ সেইবোৰক অজীৱীয় বুলি কোৱা হয় তো তোমাৰ প্ল্যান্ট ক্ৰপ আৰু তোমাৰ এনিমেলস এইবোৰৰ তো প্ৰাণ আছে অৰ্থাৎ এইবোৰ জীৱিত হয় এইবোৰ নহব গতিকে এ নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কিন্তু ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে এটো তোমাৰ কি কৈছে the national highway that connect Guwahati with Shillong গুৱাহাটী আৰু শিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো কি হয় এটো NH40 এটো বি অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে which of the following bank was first set up in India in 1770 1770 চনত ভাৰতত প্ৰথমে তলত দিয়া কোনটো বেংক স্থাপন কৰা হৈছিল এটো হৈছে তোমাৰ বেংক অফ হিন্দুস্তান মনত ৰাখিবা এটো তোমাৰ আমাৰ ভাৰতবৰ্ষৰ প্ৰথম বেংকো হয় ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে which day is observed as the world human rights day কোনটো দিন বিশ্ব মানৱ অধিকাৰৰ দিৱস হিচাপে পালন কৰা হয় তো 10th of December এটো ডি অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো আচ্ছা এটা তোমাৰ 2018 ত কি কোৱেশ্চন আহিছে তোমালোকে ভালদৰে চাবা এই কোৱেশ্চন কেটা ইয়াতে কি কৈছে চোৱা during the course of which movement did Gandhi give the slogan do or die কোনটো আন্দোলনৰ সময়ত গান্ধীজীয়ে কৰিম কিংবা মৰিম স্লোগানটো দিছিল পৰম ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ এই মহাত্মা গান্ধী বা সুভাষ চন্দ্ৰ বোস বা তোমালোক যি সকল তোমাৰ পলিটিক্যাল মানুহ আছিল যিসকলে তোমাৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ স্লোগান দিছিল এই স্লোগানবোৰ তোমালোকে মনত ৰাখিবা এই বিষয়ে মই ইয়াৰ আগতে যি 45 টা এমসিকিউ দিছো আৰু ইয়াৰ আগতে 45 টা এমসিকিউ দিছো তো টোটাল 90 টা এমসিকিউ আগতে দিয়া হৈছে তাতে মই এই বিষয়ে গুটেখিনি কথা ডিসকাশন কৰিছো অলৰেডি তো তোমালোকে এই ভিডিও দুটা চাই লবা বহুত ইম্পৰ্টেন্ট হয় এটো সা কৰিম কিংবা মৰিম স্লোগানটো কোনটো মানে মুভমেন্টৰ সময়ত দিছিল এটো দা কুইট ইন্ডিয়া মুভমেন্ট ভাৰতীয় আন্দোলনৰ সময়ত দিছিল
আৰু এটো কুড ইণ্ডিয়া মুভমেন্টটো 1942 হৈছিল না আৰু এই স্লোগানটো দিছিল ক'ত এটো দিছিল তোমাৰ মুম্বাইত এটো মনত ৰাখিবা ক'ত দিছিল এটো মুম্বাইত দিছিল ইয়াৰ পিছৰ কোৱেশ্চনটো চা কি কৈছে who was hanged along with মনিৰাম দেৱানৰ লগত কাক ফাঁসি কাটাত লমোৱা হৈছিল এটো হৈছে পিয়লি বৰুৱা এটো তোমাৰ বি অপশনটো কাৰেক্ট অপশন হয় আৰু এটো কেতিয়া কৰা হৈছিল 26 of February 1858 চনত এই দুজনক একেলগে ফাঁসি দিয়া হৈছিল 3 নম্বৰ কোৱেশ্চনটো চা কি কৈছে where was the first session of Assam Association held in 1905 Assam Associationৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল এটো হৈছে তোমাৰ ডিব্ৰুগড়ত এটো সি অপশনটো কাৰেক্ট অপশন হয় 4 নম্বৰ কোৱেশ্চন চা the preparation of এটো molasses or gur from sugar cane in one of the which contribution to Indian culture and civilization of the आणि কুহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহৰ এটা অৱদান এটো হৈছে তোমাৰ দ্ৰাবিড় সকলৰ এটা অৱদান আছিল মানে দ্ৰাবিড় সকলে আমাৰ ভাৰতীয় সকলক শিকাইছিল যে সুগাৰ কেনৰ পৰা কেনেকৈ আমি সুগাৰ বনাব পাৰো ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে which of the following is man made resource তলৰ কোনটো মানৱ সৃষ্ট সম্পদ অৰ্থাৎ মানুহে বনোৱা এটো ইৰিগেশন হ'ব অৰ্থাৎ জলসিঞ্চন বি অপশনটো কাৰেক্ট অপশন হয় এসিড ৰেইন জেনাৰেলি অকাৰ্স ইন এসিড বৰষুণ সাধাৰণতে কোনখিনি ঠাইত সৃষ্টি হ'ব তোমাৰ যিখিনি ঠাইত তোমাৰ কি থাকিব ইন্ডাষ্ট্ৰি বেছি থাকিব হয়নে ইন্ডাষ্ট্ৰি যত বেছি আছে তাতে হ'ব কাৰণ তাতে ডিফাৰেন্ট টাইপ অফ তোমাৰ সালফাৰৰ অক্সাইড থাকে নাইট্ৰজেনৰ অক্সাইড থাকে সেইবোৰে তোমাৰ কি কৰে এসিড ৰেইনৰ সৃষ্টি কৰে এটো তোমালোকে সায়েন্সত পঢ়িছা তো এটো তোমাৰ সি অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত 7 নম্বৰ কোৱেশ্চনটো চা ফিজিক্যালি দ্য কন্টিনেন্ট অফ ইউৰোপ ইজ সেপাৰেটেড ফ্ৰম এছিয়া বাই প্ৰাকৃতিকভাৱে ইউৰোপ মহাদেশক এছিয়া মহাদেশৰ পৰা পৃথক কৰি ৰাখিছে কোনে ৰাখিছে হেতু আমাক সুধিছে এটো তোমাৰ এটো উৰাল পৰ্বতমালা আৰু উৰাল নদী উৰাল মাউন্টেন ৰেঞ্জ এন্ড দ্য উৰাল ৰিভাৰ্স সি অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে at present the total number of national parks including Kaziranga in Assam বৰ্তমান অসমত কাজিৰঙাকে ধৰি মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ'ল এটো 6 খন এটো ডি অপশনটো কাৰেক্ট অপশন হ'ব who presided over the first sitting of the Constituent Assembly of India ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল এটোৰ আনসার হ'ব তোমাৰ ডক্টৰ শশীনাথ সিনহা এটো সি অপশনটো কারেক্ট অপশন হয় 10 নম্বৰ কোৱেশ্চনটো চা 10 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটো which one of the following central banks is the world's oldest central bank তলৰ কোনটো কেন্দ্ৰীয় বেংক পৃথিৱীৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক হয় এটো হৈছে তোমাৰ ৰিস্ক বেংক অফ সুইডেন এটো বি অপশনটো কারেক্ট অপশন হয় আৰু তোমাৰ ৰিস্ক বেংক অফ সুইডেন এটো কেতিয়া গঠন কৰা হৈছিল 16 of 68 এটো তোমাৰ 1664 চনত 64 না 68 সরি এতিয়া চোৱা তোমাৰ 2019 ত কি কোৱেশ্চন আহিছে চোৱা এটো 19 ৰ কোৱেশ্চন পেপাৰ হয় ইয়াৰে কি এমসিকিউ আহিছে চোৱা ইয়াতে কৈছে তোমাৰ the British Prime Minister who announced the Commercial Award in 1932 1932 চনত সাম্প্ৰদায়িক বটুৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন কোন আছিল এটো আছিল তোমাৰ ৰামছে মেকডোনাল্ড এটো 2 নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চা তলৰ কোনটো আসনত ব্ৰিটিছ সকলে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল in which of the following years the British stopped slavery in Assam অসমৰ যেটো দাস প্ৰথা আছিল এটো কিমান চনত নিষিদ্ধকৰণ কৰা হৈছিল এটো তোমাৰ 1843 1843 চনত এটো এক নম্বৰটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা তলৰ কোনজন জোনাকিৰ প্ৰথম সম্পাদক আছিল who among the following was the first editor of জোনাকিৰ সম্পাদক কোন আছিল সৰ্বপ্ৰথম চন্দ্ৰকুমাৰ আগৰৱালা এটো 4 নম্বৰ অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তলৰ কোনবিধ ভাৰতীয় ধ্ৰুপদী নৃত্য অন্ধ্ৰপ্ৰদেশৰ which of the following Indian classical dance from is of অন্ধ্ৰপ্ৰদেশৰ যেটো তোমাৰ ক্লাসিক্যাল ডান্স আছে অৰ্থাৎ ধ্ৰুপদী নৃত্য আছে হেতু কি হয় এটো হৈছে কুচিপুডি এটো 2 নম্বৰ অপশনটো কারেক্ট অপশন হয়
মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই যিবোৰ তোমাৰ ফক ডান্স আছে বা তোমাৰ ক্লাছিকেল যিবোৰ ডান্স আছে এই ডান্সৰ ওপৰত কিন্তু এটা কোৱেশ্চন তোমালোকে পাবা ঠিক আছে গতিকে তোমালোকে এইবোৰ ইগনোৰ নকৰিবা ইয়াৰ আগতে যে 90টা এমসিকিউ দিছো সেই 90টা এমসিকিউ তুমি তাতে ডিটেইলছ আলোচনা কৰিছো তাতে তোমাৰ ম্যাচ দা ফলোইং টাইপৰ কোৱেশ্চন আছে গতিকে তোমালোকে সেই ভিডিও দুটা চাবা বহুত সহায় হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা তলৰ কোনবিধ অনবীকৰণযোগ্য সম্পদ হুইচ অফ দা ফলোইং ইজ এ নন ৰিনিউৱেবল ৰিসোৰ্স হয় এটো ন্যাচাৰাল গেছ হ'ব প্ৰাকৃতিক গেছ ইয়াৰ পিছৰ এফ নম্বৰ কোৱেশ্চনটো চা সেউজগৃহ গেছবোৰৰ ভিতৰত তলৰ কোনবিধ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী among all the greenhouse gases which of the following is responsible for global warming কাৰণে কোনটো গেছ আটাইতকৈ বেছি দায়ী হয় তো এটা হ'ব তোমাৰ CO2 মানে কাৰ্বন ডাই অক্সাইড 2 নম্বৰ অপচনটো কাৰেক্ট অপচন হয় জি নম্বৰ কোৱেশ্চনটো চা পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণীটো হ'ল the longest mountain range in the world পৃথিৱীৰ আটাইতকৈ দীঘল যেটো তোমাৰ পৰ্বতশ্ৰেণী আছে হেতু যে তোমাৰ এন্ডিছ পৰ্বতমালা the Andes folded mountain range এটো 2 নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে তলৰ কোন ব্যক্তি ভাৰত সংবিধানৰ খসৰা কমিটিৰ সদস্য নাছিল এটা সব নাছিল বুলি কৈছে who among the following person was not the member of drafting committee of the constitution of India এটো জৱাহৰলাল নেহৰু নাছিল তোমাৰ এটো আয়েঙ্গাৰ আছিল কেপি মুন্সি আছিল খৈতানো আছিল কিন্তু জৱাহৰলাল নেহৰু নাছিল ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা আচ্ছা 19 শেষ হৈ গল এটা তোমাৰ 20 চোৱা 2020 তোমাৰ কি কি ধৰণৰ কোৱেশ্চন আহিছিল এই কোৱেশ্চন কেইটা চোৱা ইয়াতে চোৱা কি কৈছে চৌৰি চৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল when did the চৌৰি চৌৰা violence take place এটো হৈছিল তোমাৰ 5 ফেব্ৰুৱাৰী 1922 মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিকেইটা ঘটনা আছে এই ঘটনাবোৰৰ যিবোৰ ইয়াৰ আছে সেই ইয়াৰৰ লগতে তোমাৰ যেটো এনেকুৱা ডেট থাকে নে আৰু মাহ থাকে তুমি সেইখিনি মনত ৰাখিব লাগিব ইয়াৰ পৰা কিন্তু তোমালোকৰ সিকোয়েন্স বেসড কোৱেশ্চন হ'ব পাৰে লগতে যে কোনটোৰ লগত কোনটো মিছমেচ হৈ আছে তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে গতিকে বহুত ইম্পৰ্টেন্ট হয় তোমালোকে কিন্তু এইবোৰ চাবই লাগিব ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো চোৱা এটো বিয়োগ কোৱেশ্চনটো কি কৈছে মনিৰাম দেৱানৰ লগত আৰু কাক ফাঁসি দিয়া হৈছিল সো এই কোৱেশ্চনটো ৰিপিট কৰা কোৱেশ্চন হু ওয়াজ হ্যাংড along with মনিৰাম দেৱানৰ লগত আৰু কোনক ফাঁসি দিয়া হৈছিল কাক ফাঁসি এটো পিয়লি বৰুৱা হ'ব হয়নে এটো 3 নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত চোৱা সি নম্বৰ কোৱেশ্চনত কি কৈছে 1903 চনত পুনে অসম এছ'চিয়েশ্যন গঠন কৰিছিল who formed the Assam Association in 1903 এটো মানিক চন্দ্ৰ বৰুৱা এটো 4 অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা তলত দিয়া জনগোষ্ঠীৰ কোনটো বৌদ্ধ ধৰ্মাৱলম্বী which of the following population groups follows Buddhism এটো হ'ব খামতি এটো 2 নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে তলত দিয়াবোৰৰ কোনটো মানৱ সৃষ্ট সম্পদ which of the following is man made resource এটো হ'ব তোমাৰ ইৰিগেশন ক্যানেল এটো 3 নম্বৰ কোৱেশ্চনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান হয় what is the proportion of carbon dioxide in atmosphere point এটো 035% এটো 2 নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 0.035% ইয়াৰ পিছত চোৱা জি অপচনটো তোমাৰ কি কৈছে কোন সাগৰে এছিয়া মহাদেশক আফ্ৰিকা মহাদেশৰ পৰা পৃথক কৰিছে which sea separates Asia from Africa এটো হ'ব তোমাৰ ৰেড সি এটো তোমাৰ ৰিপিট হোৱা কোৱেশ্চন হয় এইচ নম্বৰটো চোৱা ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42 নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল এতে চোৱা ইয়াতে তোমাৰ 1976 চনত 42 তম হ'ব লাগিছিল which word was incorporated in the preamble of India through the 24th নহয় তো 42 হ'ব amendment in 1976 আচ্ছা 24 হলে তোমাৰ এটো সোশিয়ালিস্ট হ'ব আৰু যদি তোমাৰ
যদি 42 হয় তেতিয়াহ'লে তোমাৰ কি হ'ব এইটো সবেৰিন হ'ব ঠিক আছে দুটা মনত ৰাখিবা যদি 24th এমেন্ডমেন্ট হয় তেতিয়াহ'লে এইটো সোশ্যালিস্ট হ'ব আৰু যদি 42 হয় তেতিয়াহ'লে সবেৰিন হ'ব অৰ্থাৎ সাৰ্বভৌমত্ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 21ত কি ধৰণৰ কোৱেশ্চন আহিছে 21 তো করোনা কালৰ যেটো কোৱেশ্চন পেপাৰ সেটআপ কৰিছিল সেই কোৱেশ্চন পেপাৰটো তোমালোকক দি দিছিল হয়নে তোমালোকক নহয় বাৰু তোমাৰ আগৰ যি সকল বেচ আছে এবাৰ সেইকাৰণে স্পেশাল বুলি লিখি দিছে ইয়াতে চোৱা কি ধৰণৰ কোৱেশ্চন আহিছে ইয়াতে when was পূৰ্ণ স্বৰাজ ডে celebrated in India ভাৰতত কেতিয়া পূৰ্ণ স্বৰাজ দিৱস পালন কৰা হয় এটো 26th of January 1930 এটো 26 জানুৱাৰী 1930 চনত উদযাপন কৰা হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 2 নম্বৰটোত কি কৈছে which revolt resulted due to the banning of poppy cultivation in Assam by the British ব্ৰিটিছ অসমত আফু খেতি নিষিদ্ধ কৰাৰ ফলত কোনটো বিদ্ৰোহৰ সূচনা হৈছিল তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ফুলগুৰি ধাৱা এটো 3 নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চা এটো সি নম্বৰ কোৱেশ্চনত কি কৈছে who among the following was one of the trimurtis of Junaki age তলদ্দিয়া সকলৰ কোন কেজন জোনাকী যুগৰ ত্ৰিমূৰ্তি আছিল যেটো চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা এই সকল এই তিনিজনক তোমাৰ কি বুলি কয় জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কয় মানে চন্দ্ৰকুমাৰ আগৰৱালা তাৰ পিছত আছে তোমাৰ হেমচন্দ্ৰ গোস্বামী আৰু তোমাৰ চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা এই কেজনক কোৱা হয় এই কেজনক তোমাৰ জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয় এইটো তোমাৰ চন্দ্ৰকুমাৰ আগৰৱালাটো শুদ্ধ উত্তৰ হ'ব হয়নে আচ্ছা এতে তো নহয় হ'ব লাগিছিল না জ্যোতিপ্ৰসাদ আগৰৱালা পদ্মনাভ গোহাঁই বৰুৱা এতে তলত দিয়া কোনগৰাকী জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ এজন আছিল হেমচন্দ্ৰ আচ্ছা হেমচন্দ্ৰ এতে বৰুৱা আছে হেমচন্দ্ৰ বৰুৱা নহয় হেমচন্দ্ৰ গোস্বামীহে হয় গতিকে এটো 1 নম্বৰটো কাৰেক্ট অপচন হ'ব তথাপি তোমালোকে এবাৰ চাই লবাচোন জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন কোন আছিল এবাৰ চাই লবা আৰু ডি অপচনটো চা কি কৈছে for which one of the following folk dance Lalit Chandra Nath and Kinaram Nath were awarded by the Sangeet Natak Academy তলৰ কোনটো লোকনৃত্যৰ বাবে সংগীত নাটক একাডেমীয়ে ললিত চন্দ্ৰ নাথ আৰু কিনাৰাম নাথক বঁটা প্ৰদান কৰিছিল এটো হৈছে তোমাৰ উজাপালি ডান্স এটো 3 নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 3 নম্বৰ কোৱেশ্চনটো চা when was IUCN formed IUCN কেতিয়া গঠন হৈছিল এটো 1948 চনত গঠন হৈছিল আৰু তোমাৰ 5 অক্টোবৰত কি হৈছিল গঠন হৈছিল ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে which of the following atmospheric gases cause acid rain তলত দিয়া বায়ুমণ্ডলৰ গেছবোৰ কোনটোৱে এসিড বৰষুণৰ সৃষ্টি কৰে এটো হ'ব সালফাৰ ডাই অক্সাইড ঠিক আছে সালফাৰ ডাই অক্সাইডৰ যেন তোমাৰ যেটা সালফাৰ ডাই অক্সাইড এটো যেতিয়া ওয়াটাৰ লগত ৰিঅ্যাকশন কৰে তেতিয়া তোমাৰ সালফিউরাস এসিড উৎপন্ন হয় H2SO3 আৰু এই এসিডবোৰ তোমাৰ কি কৰে এসিড বৰষুণৰ সৃষ্টি কৰে এটো তো 4 নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা which of the following seas is surrounded by the land from all sides তলৰ সাগৰবোৰৰ কোনখন সকলো দিশৰ পৰা ভূমিৰে আগুৰা এটো হ'ব তোমাৰ কাস্পিয়ান হ্ৰদ এটো 1 নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 8 number question to solve which country's constitution was followed while preparing the Indian constitution with federal structure যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰে ভাৰতৰ সংবিধান প্ৰস্তুত কৰোতে কোনখন দেশৰ সংবিধানক অনুসৰণ কৰা হৈছিল এটো কি হ'ব কানাডা মানে এটো কানাডা হ'ব এটো তোমাৰ 2 নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত 22 চোৱা 22 তোমাৰ কি কোৱেশ্চন আহিছে এটা চোৱা When did the British Parliament pass the Indian Independence Act? British সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল এটো জুলাই 47 নত হয়নে এটো 3 নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব Who wrote the application of Moot Mills against fixation of high land revenue from Assamese peasant
অসমীয়া কৃষকসকলৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মুফত মিলছক আৰ্জি লিখিছিল এটা হ'ব আনন্দৰাম ঢেকিয়াল ফুকন এটা তোমাৰ 4 নম্বৰ অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে হু ওয়াজ দ্য প্ৰেসিডেন্ট অফ এড হক কমিটি অফ আসাম প্ৰভিন্সিয়েল কংগ্ৰেছ ফৰ্মড ইন জুন 1921 1921 চনত জুন মাহত গঠন কৰা অসম প্ৰদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল এটো হৈছে তোমাৰ কুলধৰ চলিহা এটো 1 নম্বৰ অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা which Ahom king started the construction of multi-storied talatal ghar in Assam কোনজন আহোম ৰজাই কেইবামহলীয়া তলাতল ঘৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল ৰুদ্ৰসিংহা এটো তোমাৰ 4 নম্বৰ অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা which of the following is an abiotic resources তলৰ কোনটো এটা অজীৱীয় সম্পদ হয় তো এটো তোমাৰ বায়ু হ'ব এবোৰ ৰিপিটেড কোৱেশ্চন হয় আৰু তোমালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব ঠিক আছে দুটা কোৱেশ্চন পাবা তোমালোকে এনেকুৱা ধৰণৰ ইয়াৰ পিছত কি হৈছে সব which one of the following gases is not responsible for global warming তলৰ কোনবোৰৰ ভিতৰত এটা গোলকীয় উত্তাপন বৃদ্ধিৰ বাবে দায়ী নহয় তো হেতু হ'ব তোমাৰ এটো ওজন গেছটো তোমাৰ বেসিক্যালি যেটো তোমাৰ আল্ট্রাভায়োলেট রে আছে অর্থাৎ ইউভি রেটো তোমাৰ কি কৰে ৰেডিয়েট কৰে ঠিক আছে আৰু এই ওজন স্তৰ যদি ফুটা হয় তেতিয়া হলে এই আল্ট্রাভায়োলেট ৰেসমূহ আমাৰ পৃথিৱীৰ ওপৰত আহে যাৰ কাৰণে তোমাৰ স্পেশালি কি হয় ক্যান্সাৰ হয় কি ক্যান্সাৰ হয় স্কিন ক্যান্সাৰ হয় তো ওজন স্তৰটো আমাৰ এটা সুৰক্ষাদায়ক এটা তোমাৰ তৰফ হয় যেটো তোমাৰ ওপৰৰ স্তৰত থাকে যে তোমাৰ সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিক বাধা প্ৰদান কৰে হয়নে তো ওজন স্তৰটো তোমাৰ গ্লোবাল ওয়ার্মিংৰ কাৰণে কি নকৰে হেল্প নকৰে না মেইন ৰিজনটো হৈছে তোমাৰ এটো CO2 কাৰ্বন ডাই অক্সাইড এর পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে which of the following is the largest ocean in the world এটো তো একেবাৰে ইজি কোৱেশ্চন হয় তলৰ কোনখন পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ মহাসাগৰ এটো প্যাসিফিক ওশেন হয়নে প্ৰশান্ত মহাসাগৰ ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে when was the cabinet mission sent to India by the British government ব্রিটিশ সরকারে কেতিয়া ভাৰতলৈ কেবিনেট মিশন পঠিয়াইছিল এটো তোমাৰ মাৰ্চ মাহৰ 1946 চনত এটো 3 অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত চোৱা 23 তোমাৰ কি কি ধৰণৰ কোৱেশ্চন আহিছিল এইটা কোৱেশ্চন আমি চাই লও ইয়াতে চোৱা কি কৈছে during which British viceroy period of partition of Bengal took place কোনজন ব্রিটিশ ভাইসরয় শাসনকালত বঙ্গভঙ্গ বিভাজন সংঘটিত হৈছিল এটো তোমালোকক আগতেও কৈছো এটো লর্ড কাৰ্জন ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে between whom was the treaty of Allahabad signed এলাহাবাদ সন্ধি কাৰ মাজত স্বাক্ষৰিত হৈছিল এটো হৈছে তোমাৰ শাহ আলম এণ্ড ৰবাৰ্ট ক্লাইভ মানে তো সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে the Rowlatt Act was passed in the year Rowlatt Act খন কেতিয়া তোমাৰ পাস কৰা হৈছিল এটো 1919 ত ডি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা the Jaintia revolt of 1861 was led by 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল এটো হ'ব তোমাৰ উকিয়াং নাংবা এটো সি অপশনটো কারেক্ট অপশন হয় 5 নম্বৰ কোৱেশ্চনটো চোৱা the oldest and the first public university of northeast India উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় এটো হৈছে তোমাৰ গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটী ইউনিভাৰ্সিটি এটো 1948 ত স্থাপিত হৈছে হয়নে বাৰু ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে the government recognized classical dance form of Tamil Nadu তামিলনাডুৰ সরকারি স্বীকৃতিপ্রাপ্ত ধ্রুপদী নৃত্য এটা হবো ভারতনাট্যম ডি অপশনটো কারেক্ট অপশন হয় আর তার পিছত 7 নম্বৰ কোৱেশ্চন which of the following is not a primary occupation এতে সব যেটা অকুপেশন আছে বহুত ইম্পর্টেন্ট হয় তোমালোকে প্রত্যেকটা অকুপেশন জানিবা প্রথম আছে তোমার ফার্স্ট অর্থাৎ প্রাইমারি অকুপেশন তার পিছত তোমার সেকেন্ডারি অকুপেশন আর তার পিছত আছে তোমার টারশিয়ারি অকুপেশন
এই তিনিটা অকুপেশ্যন আছে তোমালোকে তিনিওটাৰ এক্সাম্পল মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট হয় এৰ ওপৰত কিন্তু কোৱেশ্চন এটা তোমালোকৰ আহিব ঠিক আছে তো এইটো তোমাৰ প্ৰাথমিক বৃত্তিৰ কথা কৈছে প্ৰাইমাৰী অকুপেশ্যন নহয় কোনটো এইটো হ'ব তোমাৰ এইটো ম্যানুফ্যাকচাৰিং প্ৰসেসেস এইটো নহয় এটা তোমাৰ মাছ ধৰা বনজ সম্পদ আহৰণ কৃষিকৰ্ম গোটেইকেইটা প্ৰাইমাৰী হয় এর পিছৰ কোৱেশ্চনটো কি কৈছে which of the following is not applied to resource তলৰ কোনটো সম্পদৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় এইটো কৈছে তোমাৰ can be exchanged হস্তান্তৰ কৰিব নোৱাৰি মানে সম্পদৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি কৈছে বি নম্বৰত কৈছে does not have market value বজাৰ মূল্য নাই bring about human welfare মানৱ জাতিৰ কল্যাণ এটো তো হয় না উপকাৰ আৰু অপকাৰ দুটা হ'ব পাৰে এটো হয় সম্পদৰ ক্ষেত্ৰত কোনটো শুদ্ধ নহয় বজাৰ মূল্য নাই বুলি ডাইৰেক্টলি কৈছে এটো বজাৰ মূল্য থাকিব পাৰে না থাকিবও পাৰে হয়নে বাৰু তোমাৰ সম্পদ এটা মানে বেলেগৰ কাৰণে যেটো সম্পদ আমাৰ কাৰণে হেতু সম্পদ নহবও পাৰে তাৰ মানে তোমাৰ হেতু বজাৰ মূল্য থাকিব পাৰে না থাকিবও পাৰে কিন্তু ইয়াতে কেৱল থকাৰ হে নথকাৰ কথা হে কৈছে গতিকে বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো ইয়াতে হস্তান্তৰটো কৰিব পাৰি ইয়াৰ পিছৰ কোৱেশ্চনটো কি কৈছে what is the amount of carbon dioxide in atmosphere বায়ুমণ্ডলত কার্বন ডাই অক্সাইড গেছৰ পৰিমাণ এটো 0.035% 10 number question to which of the following gases in the atmosphere cause acid rain তলত দিয়া বায়ুমণ্ডলৰ গেছবোৰ কোনটো এসিড বৰষুণৰ সৃষ্টি কৰে এটো সালফাৰ ডাই অক্সাইড এটো সালফাৰ ডাই অক্সাইডে তোমাৰ কি কৰিব এসিড বৰষুণৰ সৃষ্টি কৰিব নাইট্ৰজেনে নকৰে এটো তোমাৰ ডি অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত আৰু কেইটা ইয়াতে 10টা এমসিকিউ আছে এটো কি কৈছে according to census of 2011 what percentage of India's population live in Assam 2011 চনৰ ভাৰতৰ লোকপ্ৰিয় তথ্যমতে ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক অসমত বসবাস কৰে এটো 2.60% সি অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত কোৱেশ্চনটো the first stream of human migration of Assam was অসমলৈ ঘটা প্ৰথমটো জনস্ৰোত আছিল এটো তোমাৰ অষ্ট্ৰিক গ্ৰুপ হ'ব এটো তোমাৰ এ নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো এতে কি কৈছে through the 42nd constitutional amendment of 1976 three important words were incorporated in the preamble of Indian Constitution these words are 1976 চনৰ সংবিধানৰ 42 নম্বৰ সংশোধনৰ জৰিয়তে তিনিটা গুৰুত্বপূৰ্ণ শব্দ ভাৰতীয় সংবিধানখনৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছিল আৰু এই শব্দকেইটা কি আছিল সোশিয়ালিষ্ট সেকুলাৰ এণ্ড ইউনিটি এটা তোমাৰ বি অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো the number of permanent member states in the Security Council of United Nations Organization is 5 four among these are USA Great Britain France and China the fifth permanent member state is eto hobo Russia to B option to correct option hoy mane rashtrapati nirapotta porihodor sthai sodosya rashtra সংখ্যা hol 5 tare 4 খন সদস্য ৰাষ্ট্ৰ হল আমেৰিকা যুক্তৰাষ্ট্ৰ গ্ৰেট ব্ৰিটেইন ফ্ৰান্স চীন তেতিয়াহলে পঞ্চমখন স্থায়ী ৰাজ্য কোন হ'ব এটো হ'ব ৰাছিয়া ইয়াৰ পিছৰ কোৱেশ্চনটো কি কৈছে এটো তা গভৰ্ণমেণ্ট of India Act 1935 1935 চনত ভাৰত চৰকাৰ আইনখনে কি কৰিছিল introduced federal system in India ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল এটো কাৰেক্ট হয় introduced a parliamentary form of government in a limited form in pre-independence India it introduced an parliamentary form of government in a limited form of pre-independent India pre-independent মানে স্বাধীনতাৰ আগৰ কথা কৈছে সীমিত ৰূপত স্বাধীন সরকার পদ্ধতি আরম্ভ করেছিল আচ্ছা এইটো কারেক্ট হয় তো দুইটা কারেক্ট হবে তো তোমার এ নম্বর অপশনটো কারেক্ট অপশন হবে both are correct ইয়াৰ পিছৰ কোৱেশ্চনটো in India the chairman of the National Human Rights Commission is to be
ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন কি হ'ব লাগিব এইটো ৰিটায়াৰ্ড চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট ঠিক আছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ হ'ব লাগিব এইটো বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এইটো সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে which of the following financial institution was made operational since 1990 to promote modernization expansion and to create markets for the products of small industries in India তলত উল্লেখ কৰা কোনটো বিত্তীয় প্ৰতিষ্ঠান ভাৰতবৰ্ষৰ ক্ষুদ্ৰ উদ্যোগ খণ্ডৰ আধুনিকীকৰণ সম্প্ৰসাৰণ আৰু উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টিৰ অৰ্থে 1990 চনৰ পৰা কাৰ্যকৰী হৈ আছিল এটো সিডবি হ'ব হয়নে সিডবি মানে হৈছে তোমাৰ স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেন্ট বেংক অফ ইণ্ডিয়া সিডবি এটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে the 5 stages in the process of evaluation of money মুদ্ৰাৰ ক্ৰমবিকাশৰ ধাৰা অনুসৰি পাঁচটা পৰ্যায় এটো বাৰ্টাৰ সিস্টেম এনিমেল স্ট্যান্ডাৰ্ড মেটালিক স্ট্যান্ডাৰ্ড কয়েনেজ আৰু একেবাৰে শেষত পেপাৰ মানি তো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব বিনিময় প্ৰথা জন্তুৰ মান অমুদ্ৰিত ধাতু মান ধাতু মুদ্ৰা আৰু কাগজী মুদ্ৰা তো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে the duration of financial year in India ভাৰতবৰ্ষৰ এটা বিত্তীয় বৰ্ষ সামৰি লোৱা কালখিনি কি হ'ব তোমাৰ এপ্ৰিলৰ পৰা মাৰ্চলৈ এটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয় মানে তোমাৰ এপ্ৰিল 1ৰ পৰা মাৰ্চ 31 লৈ ডি টু কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা identify the main objectives of Indian economy during the period of 5-year plans from the alternative given below তলৰ বিকল্পবোৰৰ পৰা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কালছোৱাত ভাৰতীয় অৰ্থনীতিৰ প্ৰধান লক্ষ্যসমূহ চিনাক্তকৰণ কৰা to remove socio-economic and regional inequalities এটো হয় আৰ্থ সামাজিক আৰু আঞ্চলিক বৈষম্য দূৰ কৰা এটো এটা তোমাৰ উদ্দেশ্য আছিল to attain self reliance আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা এটো উদ্দেশ্য আছিল to raise the rate of economic growth অৰ্থনৈতিক উন্নয়নৰ হাৰ খৰতীয়া কৰা এটো আছিল টু ৰিমুভ পভাৰ্টি দৰিদ্ৰতা দূৰীকৰণ কৰা এটো আছিল গতিকে তোমাৰ এটো চাৰিটা কাৰেক্ট হ'ব তো সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব সি টু কাৰেক্ট অপশ্যন হ'ব হয়নে এতে তোমাৰ এই কোৱেশ্চনটো তোমাৰ টু ৰিমুভেল অফ পভাৰ্টি এটো তোমাৰ অলপমান চাই ল'বচোন বাৰু এইটো অলপমান চাই ল'বা হা যেটো তোমাৰ ইয়াতে যেটো কথা কৈছে এটো 5-year প্ল্যানছৰ যেটো তোমাৰ মোড এডেই আছিল অবজেক্টিভস আছিল এটো আছিল নে তোমালোকে এবাৰ চাই ল'বা মোৰ মতে তো আছিল কিহৰ কাৰণে কাৰণ ইয়াতে আত্মনিৰ্ভৰশীলৰ কথা কৈছে তো সকলোৱে যেতিয়া আত্মনিৰ্ভৰশীল হয় তেতিয়া তোমাৰ দৰিদ্ৰতাটো দূৰ হ'বই হয়নে তো সেই হিচাপে সি অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে চোৱা কেইটামান খালি ঠাই দিছে fill in the blanks using the correct answer from the alternatives given in brackets বন্ধনীৰ ভিতৰত দিয়াবোৰৰ পৰা শুদ্ধ বিকল্পটো বাছনি কৰা ইয়াতে চোৱা the demand of complete independence was raised in the এটো কেতে কৰা হৈছিল মানে কোনটো আচ্ছা সিজন অফ কংগ্ৰেছ পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল কংগ্ৰেছৰ ডেছ অধিৱেশনত এটো যেটো লাহোৰ অধিৱেশন বহিছিল আৰু কেতে বহিছিল 1929 ত তেতিয়া তোমাৰ যেটো পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল লাহোৰত অনুষ্ঠিত হোৱা মেলাৰ পৰা বা অধিৱেশনৰ পৰা ইয়াৰ পিছত তোমাৰ 2 নম্বৰটো চোৱা কি কৈছে the British officer who died at the hand of public in the Fulguri Dhaba revolt was Fulguri Dhaba রাইজ নিহত হোৱা ইংৰাজ বিষয়াজন কোন আছিল এটা আমাক দিছে এটো হ'ব তোমাৰ লেফটেনেন্ট সিঙ্গার এটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা the international yoga day is celebrated on আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেতে পালন কৰা হয় এটো 21 জুন ইয়াৰ পিছত আছে the world environment day is celebrated এটো একেবাৰে ইজি কোৱেশ্চন হয় বিশ্ব পৰিৱেশ দিৱস এটো 5 জুন তাৰিখে পালন কৰা হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে the boundary between North America and South America is formed by the উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত সীমা নিৰ্ধাৰণ কৰিছে
এইটো কৰিছে তোমাৰ পানামা খাল হয়নে এইটো হ'ব তোমাৰ পানামা কেনেল ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটোতো জানাই তোমালোকে দা টোটাল এৰিয়া অফ আসাম এটো 78438 স্কয়ার কিলোমিটার হয়নে বলো এটো অপশন কারেক্ট অপশন হ'ব দা ইউনাইটেড নেশন অর্গানাইজেশন was born on 24 of October হয়নে 24 অক্টোবৰত হৈছিল ইয়াৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে a dash is not a characteristics of money তলত কোনটো এটা মুদ্ৰাৰ বৈশিষ্ট্য নহয় characteristics of money general acceptability থাকিব লাগিব আৰু homogeneity থাকিব লাগিব liquidity থাকিব লাগিব easily perishable good আচ্ছা সহজে নষ্ট হ'ব পৰা গুণ এটো নহয় গতিকে তোমাৰ এই অপশনটো কারেক্ট অপশন হ'ব এটো ইয়াৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে the first 5-year plan in India began in the year 51 ত হৈছিল না হয়তো 51 ত হৈছিল ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সূচনা কিমান চনত হৈছিল এটো হৈছিল তোমাৰ 51 ত আৰু চলিছিল 5 বছৰ এটো শেষ হৈছিল কেতিয়া 1996 হ'ব মানে 5 বছৰ হলে হয় ইয়াৰ পিছত চোৱা ইয়াৰ পিছত কোৱেশ্চনটো কি কৈছে the process in which the benefits of economic growth and development ensured to each and every section of people in the society is called যি প্ৰক্ৰিয়াৰ অৰ্থনৈতিক উন্নয়নৰ সুফলবোৰৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকলৈ সুনিশ্চিত কৰা হয় সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় এটো বিত্তীয় অন্তৰ্ভুক্তিকৰণ হয়নে ফাইনান্সিয়াল ইনক্লুজন ইয়াৰ পিছত কোৱেশ্চনটো চোৱা আচ্ছা পিছত কোৱেশ্চনটো মানে আমাৰ নেক্সট লাষ্ট ইয়াৰৰ যেটো কোৱেশ্চন আছে 24 ৰ কোৱেশ্চনটো চোৱা 24 ত তোমাৰ এটো 45 টা এমসিকিউ আহিছে বহুত ধুনিয়া ধুনিয়া এমসিকিউ আহিছে তোমালোকে ভালদৰে চাবা ইয়াতে কি কৈছে চোৱা the united bengal is a big force the partition will destroy the big unity whose quote is this ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি সংগঠিতকৰণে বৃহৎ বংগ শক্তিক ভাঙি চিনি চুৰমাৰ কৰিব এই কথাকাৰৰ বক্তা কোন এটো কৈছিল তোমাৰ সেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া হাৱাৰ্ড ৰিজলে এটো কৈছিল ৰিজলে কৈছিল ইয়াৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে ইয়াতে which of the following decisions were announced in the royal এটো তোমাৰ কৈছে proclamation of Delhi on 12th December 1911 1911 চনৰ 12 ডিসেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেকৰ অনুষ্ঠানত তলতে কোনকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৰিইউনিফিকেশন অফ বেংগল বংগদেশৰ পুনৰ একত্ৰিতকৰণ এটো হৈছিল শিফটিং দা ক্যাপিটেল অফ ইন্ডিয়া ফ্ৰম কেলকাতা টু দিল্লী এটো কৰা হৈছিল হয় এটো 2011 তে হৈছিল আৰু তোমাৰ অসমৰ যেটো মেঘালয় আছিল হয় না অসমৰ আগতে মেঘালয় আছিল তো মেঘালয়ৰ পৰা দিছপুৰ কেতিয়া শিফট কৰা হৈছিল এটো 1972 হয়নে 1972 তোমাৰ যেটো অসমৰ ৰাজধানী আছিল আগতে মেঘালয় আছিল মেঘালয়ৰ পৰা এটো দিছপুৰলৈ শিফট কৰা হৈছিল আৰু পিছত আছে তোমাৰ the capital of Assam was assigned shifted to Shillong আৰু ৰাজধানী হয় এটো কৰা হৈছিল আৰু পিছত আছে the administration of Assam came under the chief commissioner অসমৰ প্ৰশাসন মুখ্য আয়ুক্তৰ অধীনলৈ যায় তো গুটেকেটা কাৰেক্ট হয় তো সেই হাপেকেটো ডি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ডি টু কাৰেক্ট অপশন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে in which country did Gandhi first apply the technique of satyagraha সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত কোন প্ৰথমতে প্ৰয়োগ কৰিছিল এটো সাউথ আফ্ৰিকাত প্ৰয়োগ কৰিছিল বি অপশন কাৰেক্ট অপশন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা give me blood and I shall give you freedom this famous quote is attributed to which famous Indian leader মুক্তি দিয়া মই তোমাক স্বাধীনতা দিম এই বিখ্যাত বাণীটো কোনজন বিখ্যাত ভাৰতীয় নেতাৰ আছিল এটো তো সকলো জানা এটো সুভাষ চন্দ্ৰ বোসৰ আছিল নেতাজী সুভাষ চন্দ্ৰ বোস মই তোমালোকক আগতেও কৈছো যেটো ফেমাস যিবোৰ কোট আছে না সেইবোৰ তুমি চাবা ভালদৰে তাৰে পৰা কিন্তু এটা কোৱেশ্চন পাবা আৰু সেইটো মই ইয়াৰ আগতে যে 90টা এমসিকিউ দিছো তাতে মই ভালদৰে আলোচনা কৰিছো ইয়াৰ পিছত কোৱেশ্চনটো চোৱা on which date was direct action day observed প্ৰত্যক্ষ দাবী দিৱস
কোন তারিখে পালন কৰা হয় এটো 16th of August 1946 এটো এই নম্বৰটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চা এটা আগতে পঢ়িলো আমি না when was Salvery banned in Assam অসমত ডাক প্ৰথা কেতিয়া নিষিদ্ধকৰণ কৰা হৈছিল এটো 1843 বি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চা the peasant revolt which took place in the year 1861 এটো তোমাৰ 1861 চনত সংগঠিত হোৱা কৃষক বিদ্ৰোহটো কি আছিল এটা আছিল ফুলগুৰি ধাৱা তো ডি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা who led the revolt of the ethnic tribes of North Kasar in 1881 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল এটো হৈছে তোমাৰ সম্বোধন এটো ফংলুচাই বি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে Assam Chhatra Sanmilan was formed in the year অসম ছাত্ৰ সন্মিলন গঠন কেতিয়া হৈছিল এটো হৈছে তোমাৰ 1916 ত ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে where was the first medical college of North East India established উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল ডিব্ৰুগড়ত স্থাপন কৰা হৈছিল যেটো আসাম মেডিকেল কলেজ হয়নে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা which of the literatures mentioned below are known the Trimurti of Junaki age মানে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি উল্লেখিত কোন কেজন সাহিত্যক জনা যায় এটা তোমাৰ হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা এটো 2 3 4 কারেক্ট হবে তো বি অপশনটো কারেক্ট অপশন হয় কোনাবিম বৰুৱা নাছিল ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা হু ৰুট দ্য ৰজত ৰঙ্গিনী কোনে ৰজত ৰঙ্গিনী লিখিছিল ৰজত ৰঙ্গিনী লিখিছিল তোমাৰ কলহনে সি অপশনটো কারেক্ট অপশন হয় 30 নম্বৰ চোৱা to which ethnic groups does the Khasi tribes of Meghalaya belong মেঘালয়ৰ খাসী জনজাতিটো কোনটো নিৰ্দিষ্ট অন্তৰ্ভুক্ত হয় এটো অষ্টিক গ্ৰুপৰ অন্তৰ্ভুক্ত হয় বি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে Sapsar Kut is a traditional festival of which state Sapsar Kut কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ হয় এটো মিজোৰাম তো সি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে who first introduced prose literature in Assam অসমীয়া গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল ভট্টদেৱে হয়নে ভট্টদেৱে কৰিছিল হেকাৰণে গদ্য সাহিত্যৰ জনক বুলিও কোৱা হয় ভট্টদেৱৰ সম্পূৰ্ণ নাম হৈছে বৈকুণ্ঠনাথ ভগৱত ভট্টাচাৰ্য আমি হায়াৰ সেকেন্ডাৰীত থাকোতে ভট্টদেৱৰ এটা গদ্য আছিল পঢ়িছিল তেতিয়া মনত আছে এতিয়াও ভট্টদেৱৰ সম্পূৰ্ণ নামটো বৈকুণ্ঠনাথ ভগৱত ভট্টাচাৰ্য ভট্টদেৱৰ সম্পূৰ্ণ নাম এটা তেতিয়া পঢ়িছিল এতিয়া চোৱা which of the following is non renewable resource তলৰ কোনটো এটা অনবীকৰণযোগ্য সম্পদ এটো খনিজ তেল হ'ব বি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত চোৱা which one of the following is not included in tertiary occupation তলৰ কোনটো তৃতীয় বৃত্তিক অন্তৰ্ভুক্ত নহয় তৃতীয় বৃত্তিকৰ অন্তৰ্ভুক্ত নহয় বুলি কৈছে ট্ৰান্সপোৰ্টেশন তৃতীয় হ'ব কমিউনিকেশনটো তোমাৰ টাৰ্চিয়াৰি হ'ব পৰ্যটনটো তোমাৰ টাৰ্চিয়াৰি না পৰ্যটনটো তোমাৰ সেকেন্ডাৰী হয় আচ্ছা পৰ্যটনটো সেকেন্ডাৰী আৰু তোমাৰ খনিজ সম্পদ আহৰণ এটো তোমাৰ কি হয় এটো তোমাৰ ফাৰ্স্ট হয় ঠিক আছে ফাৰ্স্ট তৃতীয় নহয় হয় এটো ফাৰ্স্ট হয় তো এটো তোমাৰ খনিজ সম্পদ আহৰণ এটো তোমাৰ প্ৰাথমিক বৃত্তি হয় এর পিছৰ কোৱেশ্চনটো চোৱা which of the following animals is about to be extinct তলৰ কোনটো বিলুপ্ত পায় প্ৰাণী এটো তোমাৰ হ'ব গ্ৰেটাৰ এটো তোমাৰ adjutant stroke অর্থাৎ বড় টুকুলা হয় না তো adjutant stroke তো বড় টুকুলা হ'ব কারেক্ট आंसर 90 number question so which of the following is not an example of greenhouse gas তলৰ কোনটো গ্ৰীনহাউস গেছৰ উদাহৰণ নহয় এটো অক্সিজেনটো গ্ৰীনহাউস গেছ নহয় এটো তোমাৰ ডি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে an example of local environmental problem পৰিবেশৰ স্থানীয় সমস্যাৰ এটা উদাহৰণ স্থানীয় সমস্যাৰ উদাহৰণ এটো লিমিটেড ল্যান্ড পলিউশন caused by small scale of industry এটা ক্ষুদ্ৰ উদ্যোগৰ দ্বাৰা সীমিত ভূমি প্ৰদূষণ এটো সি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে
which is the largest country in the world in terms of land area? এটো তো জানে তোমালোকে রাশিয়া হয় হয়নে আৰু আমাৰ ইন্ডিয়াখন হৈছে 7th biggest মানে according to তোমাৰ land area মানে এৰিয়া হিচাপে আমাৰ ইন্ডিয়া হৈছে 7 নম্বৰ আৰু প্ৰথম হৈছে তোমাৰ ৰাশিয়া ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে which sea has separated the continents of Asia and Africa এছিয়া আৰু আফ্ৰিকা মহাদেশত কোন সাগৰে পৃথক কৰিছে এটো ৰেড সি হয় এটো বি অপশনটো কাৰেক্ট অপশন হয় এৰ পিছৰ কোৱেশ্চনটো চোৱা কাইৰো ইজ দ্য ক্যাপিটাল অফ হুইচ কান্ট্রি কাইৰো কোন দেশৰ ৰাজধানী হয় সব ক্যাপিটালৰ ওপৰত কিন্তু এটা কোৱেশ্চন আহিব তোমালোকৰ মই বাৰে বাৰে কৈ আছো ইয়াৰ আগতে মই কৈছো তোমালোকক তো তোমালোকে এইবোৰ ভালদৰে চাবা কাইৰোটো কাৰ হয় ইজিপ্তৰ হয় হয়নে ইজৰাইলৰ তো জেৰুজালেম হয় আৰু ইউক্ৰেইনৰ কিভ হয় ইউক্ৰেইনৰ কিভ হয়নে বাৰু ইউক্ৰেইনৰ কিভ হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে as per the census of India 2011 what was the percentage of literacy rate in Assam 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিত হাৰ কিমান শতাংশ 72.19 বি অপশনটো কাৰেক্ট অপশন হয় 25 number question to ki kaise as per the 2011 census report the first class towns of Assam having the highest to gradually less population are 2011 চনৰ লোকপিয়ল অনুসৰি অধিক জনসংখ্যা থকা নগৰৰ পৰা আৰম্ভ কৰি ক্ৰমে কম জনসংখ্যাৰ অসমৰ প্ৰথম শ্ৰেণীৰ নগৰবোৰ হ'ল এটো এই নম্বৰটো কাৰেক্ট হ'ব গুৱাহাটী শিলচৰ ডিব্ৰুগড় আৰু যোৰহাট Here episode question to sir the first, second and third largest tribes of Assam on the basis of population size are gradually জনসংখ্যাৰ ফলৰ পৰা অসমৰ প্ৰথম দ্বিতীয় আৰু তৃতীয় জনজাতি কেইটা হল ক্ৰমে এটা হ'ব বড়ো মিচিং এণ্ড কাৰ্বি বি অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে the longest national highway in Assam অসমৰ অন্তৰ্গত দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ এটো 37 হয় NH 37 বি অপশনটো কাৰেক্ট অপশন হয় 28 number question to sa 28 number question at ki koise which is the largest agro-based industry in Assam tolor kuntu অসমৰ আটাইতকৈ বৃহৎ কৃষি ভিত্তিক উদ্যোগ হয় এটো হ'ব তোমাৰ টি ইন্ডাস্ট্ৰি এটো ডি অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা which of the following person was member of the drafting committee of the Constitution of India তলত উল্লেখ কৰা কোনজন ব্যক্তি ভাৰতৰ সংবিধান খসৰা কমিটিৰ সদস্য আছিল এটো হ'ব তোমাৰ সৈয়দ মোহাম্মদ সাদুল্লাহ এটো সাৰ উপাধি দিয়া হৈছিল হয়নে সৈয়দ সাৰ মোহাম্মদ সাদুল্লাহ বুলিও কয় তো এটো তোমাৰ সি অপশন কাৰেক্ট অপশন হ'ব এর পিছত কৈছে ফাইন্ড আউট দ্য ফিচার্স অফ ফেডারেল সিস্টেম অফ ইন্ডিয়া ফ্রম এন অল্টারনেট গিভেন বিলো তলত দিয়া বিকল্পবোৰৰ পৰা ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ এটো বৈশিষ্ট্য বাছি লোৱা এটোৰ বৈশিষ্ট্য কি আছিল provision of separate constitution of the constituent states এটো তোমাৰ কি হয় কারেক্ট হয় আর এটো কৈছে ডুয়েল সিটিজেনশিপ আমাৰ ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্ব পারমিশন নাই গতিকে তোমাৰ এটো ডি অপশনটো কারেক্ট হ'ব আচ্ছা এটো তোমাৰ 1 and 2 both are incorrect এটো তোমাৰ কাৰণে ভাবিছিল তোমাৰ অংগৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধান আমাৰতো ইন্ডিয়াৰ ই নাই না ফেডারেল সিস্টেম অফ ইন্ডিয়া বুলি কৈছে আমাৰ ভাৰতবৰ্ষৰ তো ৰাজ্যসমূহৰ বেলেগ বেলেগ কি নাই সংবিধান নাই আমাৰ গোটেই ইন্ডিয়া মিলি এটাহে সংবিধান আছে গতিকে এটো ইনকারেক্ট সরি দে এতে তো এটো ডি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা on which day is the UN Day celebrated ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয় এটো 24th October বি অপশনটো কারেক্ট অপশন হয় how many member state are there in UNO at present ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্য ৰাষ্ট্ৰ কিমানখন আছিল এটা তোমাৰ 1953 কিন্তু স্টার্টিংতে কেটা আছিল 50টা হয়নে স্টার্টিংত 50টা আছিল কিন্তু বৰ্তমান 193টা হৈছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা
হু ইজ দ্য প্ৰেজেণ্ট ছেক্ৰেটাৰী জেনেৰেল অফ দ্য ইউএনঅ ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন হয় এইটো এণ্টনিও গুটেৰেছ এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয় 34 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে ইন পাৰ্সপেক্টিভ অফ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ এট দেয়াৰ হেডকোৱাৰ্টাৰ্ছ ফাইণ্ড আউট দ্য ভেৰিয়েন্স আন্তৰ্জাতিক অনুষ্ঠান আৰু সেইবিলাকৰ মুখ্য কাৰ্যালয়ৰ পৰিপ্ৰেক্ষিতত অমিলটো বাছি লোৱা কোনটোত মিল নাই সেইটো বাছি উলিয়াবলৈ দিছে ইয়াতে চোৱা নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন অৰ্থাৎ নাটো এইটো উত্তৰ আটলাণ্টিক চুক্তি সংগঠন এইটো ব্ৰুছেলছত আছে এইটো কাৰেক্ট হয় ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ এইটোতো সকলোৱে জানো আমি এইটো ডুবাইত আছে এইটো নতুন দিল্লীত নাই গতিকে আমাৰ এইটো কাৰেক্ট হ'ব কাৰণ এইটো তোমাৰ মিক্স মেচ হৈ আছে সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কৰ্পৰেশ্যন অৰ্থাৎ সাৰ্কটো আছে তোমাৰ কাঠমাণ্ডুত ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন ৰাষ্ট্ৰসংঘ আছে নিউয়ৰ্কত এইটো কাৰেক্ট হয় গতিকে তোমাৰ এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত কুৱেশ্যনটো চোৱা কি কৈছে অন দ্য ৰিকমেণ্ডেশ্যন অফ হুইচ অফ দ্য ফলোয়িং অৰ্গেনছ অফ দ্য ইউএনঅ ডাজ দ্য জেনেৰেল এছেম্বলি এপইণ্টছ দ্য ছেক্ৰেটাৰী জেনেৰেল ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই নিযুক্ত কোন অংগৰ অনুমোদন ক্ৰমে সচিব প্ৰধানক নিয়োগ কৰে এইটো হ'ব তোমাৰ ছিকিউৰিটি কাউন্সিল অৰ্থাৎ নিৰাপত্তা পৰিষদ ছিকিউৰিটি কাউন্সিল ইয়াৰ পিছত কুৱেশ্যনটো চোৱা হুইচ অফ দ্য ফলোয়িং এল্টাৰনেটিভছ আৰ কেৰেক্টাৰিষ্টিক্স অফ মানি তলৰ কোনকেইটা ধাতুৰ বৈশিষ্ট্য হয় গ্ৰহণযোগ্যতা থাকিব লাগিব আৰু তাৰপিছত আছে তোমাৰ হোমোজিনিটি এইটো থাকিব লাগিব লিকুইডিটিও থাকিব লাগিব আৰু ষ্টেবিলিটি অফ ভেলু এইটো থাকিব লাগিব গতিকে এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব চাৰিওটা কাৰেক্ট হয় ইয়াৰ পিছত কুৱেশ্যনটো চোৱা 37 নম্বৰটোত কি কৈছে আইডেণ্টিফাই টু প্ৰাইমাৰী ফাংচনছ অফ মানি ফ্ৰম দ্য এল্টাৰনেটিভ গিভন বিলো তলত দিয়া বিকল্পবোৰৰ পৰা মুদ্ৰাৰ দুটা কাৰ্য চিনাক্তকৰণ কৰা মুদ্ৰাৰ কাৰ্য তোমাৰ 2 মাৰ্কৰ কাৰণে এনে ডেছক্ৰিপশ্যন টাইপ আহিব পাৰে মুদ্ৰাৰ কাৰ্য আৰু বৈশিষ্ট্য ভালদৰে পঢ়ি যাবা এইটো কি কৈছে মানি ইজ মিডিয়াম অফ এক্সচেঞ্জ মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম এইটো মানি এক্টছ এজ এ ষ্টেণ্ডাৰ্ড অফ মেজাৰমেণ্ট অফ ভেলুজ অফ গুডছ এণ্ড ছাৰ্ভিচেছ মুদ্ৰাই সা সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য কৰে তাৰপিছত কি কৈছে তোমাৰ মানি এক্ট এজ এ ষ্টেণ্ডাৰ্ড অফ ডিফাৰ্ড পে'মেণ্ট মুদ্ৰা স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে মানি ফাংচনছ এজ দ্য ষ্ট'ৰ অফ ভেলু মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদিত কৰে গতিকে এইটো তোমাৰ কাৰ্যৰ কথা যিহেতু সুধিছে হয়নে ফাংচনছ অফ মানি হয় তো এইটো 3 আৰু 4 কাৰেক্ট হ'ব 3 আৰু 4 কাৰেক্ট হ'ব এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হয় আৰু তোমাৰ আগৰ যি দুটা আছিল এই দুটা হৈছে বৈশিষ্ট্য এইটো 1 আৰু 2 এই দুটা হৈছে বৈশিষ্ট্য ঠিক আছে ইয়াতে সুধিছে আমাৰ কাম গতিকে এইটো 3 আৰু 4 কাৰেক্ট হ'ব ইয়াৰ পিছত কুৱেশ্যনটো চোৱা দ্য নেম অফ দ্য চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি RBI হয়নে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া চি অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত কুৱেশ্যনটো চোৱা 39 নম্বৰত কি কৈছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফাংচন অফ কমাৰ্চিয়েল বেংক তলৰ কোনটো বাণিজ্যিক বেংকৰ কাৰ্য নহয় ইয়াতে কৈছে যে কমাৰ্চিয়েল বেংক এইটো মোবিলাইজ ছেভিংছ বাণিজ্যিক বেংকে সঞ্চয় সংৰক্ষণ কৰে এইটো কাৰেক্ট হয় দ্য কমাৰ্চিয়েল বেংকছ অফাৰ লোনছ ইহঁতে লোন দিয়ে এইটো কাৰেক্ট হয় দ্য কমাৰ্চিয়েল বেংক কেন বি ক্ৰেডিট মানিও দিব পাৰে এটা নহয় বুলি সুধিছে হয়নে তো এইটো তোমাৰ বাকী ৰল ডি গতিকে ডি কাৰেক্ট হ'ব দ্য কমাৰ্চিয়েল বেংক ইছ্যুজ পেপাৰ কাৰেন্সি বাণিজ্যিক মুদ্ৰাই নকৰে এইটো কেৱল RBI হে কৰে RBI তোমাৰ পেপাৰ মানিটো প্ৰিণ্ট কৰে এইটো নকৰে গতিকে ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত কুৱেশ্যনটো চোৱা কি কৈছে হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত আছে এইটো মুম্বাইত আছে বি অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত কুৱেশ্যনটো চোৱা 41টো দ্য পিৰিয়ড অফ কাভাৰ্ড বাই দ্য ফাৰ্ষ্ট 5-year প্লেন ইন ইণ্ডিয়া ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই সামৰি লোৱা সময়ৰ কালচক্ৰ 51 পৰা 56 লৈ আৰু তোমাৰ 1 এপ্ৰিল টু 31 মাৰ্চ এইটো তোমাৰ ই অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত কুৱেশ্যনটো চোৱা কি কৈছে হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগ হুইচ ৱাজ ফৰ্মড ইন 2015 এইটো ডেটটো মনত ৰাখিবা নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল 2015ত আৰু ইয়াৰে
অধ্যক্ষ কোন হয় অধ্যক্ষ হৈছে প্ৰাইম মিনিষ্টাৰ এটো তোমাৰ বি অপশনটো কাৰেক্ট অপশন হ'ব এটো পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে the act of lessening of the degree of state control in the economic system of a country is called দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলীকৰণ কৰা কাৰ্যক কোৱা হয় কি কোৱা হয় লিবাৰেলাইজেশন অৰ্থাৎ তোমাৰ উদাৰীকৰণ বুলি কোৱা হয় সি অপশনটো কাৰেক্ট অপশন হয় 44 নম্বৰ কোৱেশ্চনটো চোৱা এটো privatization means ব্যক্তিগতকৰণ হল the policy of opening up a government sector units to the private sector সরকারি খণ্ডৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়াৰ নীতি এটো privatization বুলি কোৱা হয় তো এটো তোমাৰ এ নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব এটো 45 নম্বৰ কোৱেশ্চন আজিৰ কাৰণে শেষৰ প্ৰশ্ন মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে মোৰ পাৰ্সোনাল WhatsApp নম্বৰ লৈ লোৱা 7002824673 তোমালোকৰ কোনো প্ৰবলেম থাকিলে তোমালোকে এটো নম্বৰত WhatsApp কৰিবা আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ কাৰণে গুড নিউজ এটা আছে এই গুড নিউজটো তোমালোকে গ্ৰুপত জয়েন হোৱা গ্ৰুপত তোমালোকে পাই যাবা এৰ পিছৰ কোৱেশ্চনটো চোৱা by dividing national income by the total population of a country we get দেশৰ মুঠ জাতীয় আয়ক মুঠ জনসংখ্যাৰে হৰণ কৰিলে আমি কি পাও এটো পার ক্যাপিটা ইনকাম পাও অর্থাৎ জনমূৰি আয় এই নম্বৰ অপশনটো কারেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ-ছাত্ৰী সকল এইকেইটাই আছিল তোমাৰ এমসিকিউ যেটো তোমাৰ 2016 ৰ পৰা 2024 ৰ ভিতৰত গুটেকেইটা এমসিকিউ আলোচনা কৰিলো লং কোৱেশ্চন আৰু ইয়াৰ আগতে যে 90টা এমসিকিউ দিয়া হৈছে এটো তোমালোকে ডেসক্ৰিপচনত লিংক পাই যাবা তোমালোকে সেই ভিডিও চাই লবা আৰু তোমালোকৰ যেটো পাৰ্সোনাল WhatsApp নম্বৰ দি দিলো তোমালোকে জনাবা নিশ্চিতভাৱে তোমালোকৰ এক্সামটো কেনেকুৱা হল আৰু তোমালোকৰ এক্সাম শেষ হলে পিডিএফ আকাৰে মোক কোৱেশ্চন পেপাৰটো পঠাই দিবা মই তোমালোকক হেতু সলভ কৰি দি দিম মৰমৰ ছাত্ৰ-ছাত্ৰী সকলকে বেষ্ট অফ লাক থাকিল ভালদৰে ষ্টাডি কৰা পৰীক্ষাটো ভালকৈ দিব লাগিব ধন্যবাদ